কথাই আছে, পাগলে নকয় কি ছাগলে নেখায় কি। গগৈ ডাঙৰীয়াই শিৱসাগৰ সমষ্টিৰ ডেভেলপমেণ্টৰ কথা কোনোদিনে কেতিয়াও চিন্তা নকৰিলে। এতিয়া বেলেগৰ ভেটিৰ ওপৰত উঠি তেওঁ উভত গুৰে নচা আৰম্ভ কৰিছে। মই গুৱাহাটীৰ পৰা আহি পোনে পোনে নমিনেশ্যন দিয়াৰ কাৰণেকে মই কোৰ্টলৈকে গৈছিলোঁ। প্ৰায় 20,000 ওপৰত ৰাইজ আজি একত্ৰিত হৈছিল। মই ৰাইজক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। এইবাৰ ৰাইজ শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত তেওঁলোকে শাসকীয় দলৰ লগত থাকি এজন শাসকীয় বিধায়ক বিচাৰিছে। অখিল গগৈ ডাঙৰীয়াই বিভিন্ন ঠাইত বিভিন্ন ধৰণে মানুহক প্ৰলোভন দিয়াৰ চেষ্টা কৰিছে আৰু বিশেষভাৱে তেওঁ মোক ব্যক্তিগতভাৱে বহু সময়ত আক্ৰমণ কৰিছে। গতিকে ইতিমধ্যে মই আজি দুই এটা কথা সংবাদ মাধ্যমৰ আগত কৈছোঁ যে অখিল গগৈ ডাঙৰীয়াই কি কাম কৰি আছে। আজি মই পলিটিকেলি তেওঁক মাৰ্ডাৰ কৰা কথাটো মই আজি কৈছোঁ, কোনো ডাঙৰ কথা নহয়। আজি অখিল গগৈ বহু সময়ত তেনেকুৱা বহু কথা কৈ আছে। আজি তেওঁ কয় ৰংঘৰ প্ৰকল্পৰ কাম আনিলে, তেওঁ আজি কয় যে যমুনা খননৰ কাম তেওঁ আৰম্ভ কৰিছে। কাৰণ চৰকাৰ এখনে এই সুবিধাবিলাক নিদিলে এজন বিৰোধী বিধায়কৰ এনেকুৱা কাম কৰিব পৰা কোনো ধৰণৰ শক্তি নাথাকে। আৰু অখিল গগৈ এনেকুৱা ধৰণৰ মানুহ, আপোনালোকে হয়তো লাহে লাহে তেওঁ এনেকৈও ক'ব যে শিৱসাগৰ পুখুৰীটো তেওঁৱে খনালে, তেওঁ এনেকুৱা মানুহ ৰংঘৰটো তেওঁৱে বনাইছিলে বুলি কৈ দিব। কাৰণ যিবিলাক আঁচনি এতিয়া চলি আছে, অখিল গগৈ বিধায়ক হোৱাৰ আগতেই এই আঁচনিবিলাক শিৱসাগৰলৈকে আহিছিলে। গতিকে এই কথাবিলাক শিৱসাগৰবাসী সকলো ৰাইজে জানে। গতিকে অখিল গগৈ নকয় কি, কাৰণ আমি যদি চাওঁ আমাৰ এটা তেনেকুৱা ধৰণৰ কথাই আছে, পাগলে নকয় কি ছাগলে নেখায় কি। অখিল গগৈ তেনেকুৱা ধৰণেই মানুহ। কাৰণ যিবিলাক তেওঁ কথা কৈ আছে তাত কোনো তথ্য নাই, কোনো ধৰণৰ তথ্যভিত্তিক কথা কোৱা নাই। মোৰ ওপৰতে মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে যে মই আমুক কৰিলোঁ তামুক কৰিলোঁ, তাৰ দদায়েকৰ ঘৰ গাহৰি মাৰি খালোঁ। কিবা তথ্য আছে নেকি? কোনটো দদায়েকৰ ঘৰত মই গৈছিলোঁ? অখিল গগৈ বোলে তেতিয়া কেঁচুৱা আছিলে। এতিয়া অখিল গগৈৰ বয়স কিমান আৰু মোৰ বয়স কিমান এতিয়া, যদি অখিল গগৈ তেতিয়া কেঁচুৱাই আছিলে। গতিকে শিৱসাগৰ ৰাইজে এইবিলাক জানে। অখিল গগৈ ইতিমধ্যে শিৱসাগৰ ৰাইজে চিনি পাইছে আৰু বিদায় দিবৰ কাৰণে শিৱসাগৰ ৰাইজ সকলোৱে প্ৰস্তুত হৈ আছে। অখিল গগৈ চিন্তা কৰিব নালাগে। মেক্সিমাম কামেই যোৱা দিনবিলাকত এতিয়া নামঘৰ, আমাৰ যিটো অসম দৰ্শন আঁচনি, অখিল গগৈ 5 বছৰ পাৰ কৰিলে এটা নামঘৰো লিষ্ট নবনালে। মুখ্যমন্ত্ৰীয়ে যেতিয়া দায়িত্ব দিছে, মই এতিয়ালৈকে 3খন লিষ্ট নামঘৰৰ লিষ্ট বনাই নামঘৰবিলাকৰ অনুদান আনিবলৈকে সক্ষম হৈছোঁ। ঠিক তেনেকুৱা ধৰণে অৰুণোদয় বহু মানুহে পাবলৈ আছিলে। এতিয়ালৈকে মই 5বাৰ মুখ্যমন্ত্ৰীৰ পৰা অৰুণোদয় আঁচনি ধন আনি পিনে এতিয়া মহিলাসকলক দিয়াৰ ব্যৱস্থাখিনি কৰি আছোঁ। প্ৰত্যেকটো ক্ষেত্ৰতে চৰকাৰী যিমান কাম আছে, এজন নিৰ্বাচিত প্ৰতিনিধি থকাৰ পাছতো তেওঁলোকৰ এইখিনি ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব নাই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াতে মোক শিৱসাগৰত চৰকাৰী কামবিলাক কৰিবলৈ মোক দায়িত্ব প্ৰদান কৰিছিলে। গতিকে আমি দেখিছোঁ ইয়াৰ লগে লগে অন্যখিনিও আছে যে আমাৰ যিখিনি দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত অসুবিধা আছিলে, বহু আমাৰ ৰোগী আছিলে, ৰোগীসকলে চৰকাৰৰ পৰা কোনো ধৰণৰ সুবিধা লাভ কৰা নাছিলে। মই যেতিয়াৰ পৰা কাম কৰিছোঁ তেতিয়াৰ পৰা শিৱসাগৰ ৰোগীসকলৰ ক্ষেত্ৰতে হওক, উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰতে হওক, 2 মাহ 3 মাহৰ মূৰে মূৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা মই তেওঁলোকক বিভিন্ন অনুদানবিলাক আনি দিয়াৰ ক্ষেত্ৰত মই তেওঁলোকক সুবিধা কৰি দিছোঁ। গতিকে ৰাইজে গোটেই কথাখিনি জানে যে আচলতে অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ সমষ্টিৰ ডেভেলপমেণ্টৰ কথা কোনোদিনে কেতিয়াও চিন্তা নকৰিলে। এতিয়া বেলেগৰ ভেটিৰ ওপৰত উঠি তেওঁ উভত গুৰে নচা আৰম্ভ কৰিছে।